এই পৃথিৱীত বসবাস কৰা এইজন ব্যক্তিৰ আশে পাশে থকা যিমান মানুহ আছে, মানৱ দানৱ পশু পক্ষী, সকলোৰে অন্তৰত আল্লাহ তাআলাই এই ব্যক্তিৰ কাৰণে মহব্বত সৃষ্টি কৰি দিয়ে। তুমি ইমানো শক্তিশালী হোৱা নাই যে তুমি ভৰিৰে গছকি জমিন ফালি দিব পাৰিবা, আৰু তোমাৰ উচ্চতা ইমানো হোৱা নাই যে তুমি পাহাৰ অতিক্ৰম কৰিব পাৰিবা। আল্লাহ তাআলা যাক ভাল পায়, যাৰ কল্যাণ কৰিব বিচাৰে, তাক 5টা বস্তু দান কৰে। মনত ৰাখিব, আল্লাহ তাআলা যাৰ প্ৰতি খুশ হয়, যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, তাক এই 5টা বস্তু দান কৰে। 1 নম্বৰত আল্লাহ তাআলাই তাক ইলম দান কৰে, শিক্ষা দান কৰে। কাৰণ শিক্ষা এনেকুৱা বস্তু যাৰ বদৌলত, যাৰ কাৰণে আল্লাহ তাআলাই মানুহক ফিৰিস্তাতকৈও উচ্চ মৰ্যাদা দান কৰিছে। সুবহানাল্লাহ। মানুহক এই ইলমৰ কাৰণে, এই শিক্ষাৰ কাৰণে ফিৰিস্তাতকৈও বেছি সন্মান আল্লাহ তাআলাই দান কৰিছে। আল্লাহ ৰাব্বুল আলামিন কুরআনে কারীমৰ সূরা বাকারাত এনেদৰে ইরশাদ কৰে, ওয়াল্লামা আদমাল আসমাআ কুল্লাহা সুম্মা আরাদাহুম আলাল মালাইকাতি ফাকালা আনবিউনি বিআসমাই হাউলাই ইন কুনতুম সাদিকিন। আল্লাহ তাআলাই হযরত আদম আলাইহিস সালামক ইলম দান কৰিলে, শিক্ষা দান কৰিলে, বহুত কিছু বস্তুৰ নাম আল্লাহ তাআলাই শিকালে। ইয়াৰ পিছত ফিৰিস্তাসকলৰ আগত সেইবোৰ বস্তু পেশ কৰিলে আৰু কৈছে, তোমালোকে এইবোৰৰ নাম কোৱা যদি তোমালোক সত্যবাদী হোৱা। ফিৰিস্তাসকলে কয়, قالوا سبحانك لا علم لنا إلا ما علمتنا إنك أنت العليم الحكيم। হে আল্লাহ সুবহানাহু তাআলা, আমি তো একোৱে নাজানো, আপুনি যিবোৰ আমাক শিকায় আমি সেইবোৰহে জানো। নিশ্চয় আপুনি সৰ্বজ্ঞাত, সৰ্বজ্ঞানী। আল্লাহ ৰাব্বুল আলামিন যেতিয়া আকৌ আদম আলাইহিস সালামৰ আগত এইবোৰ বস্তু পেশ কৰিলে, قال يا آدم أنبئهم بأسمائهم فلما أنبأهم بأسمائهم قال ألم أقل لكم إني أعلم غيب السماوات والأرض وأعلم ما تبدون وما كنتم تكتمون। আল্লাহ ৰাব্বুল আলামিন হযরত আদম আলাইহিস সালামৰ আগত এইবোৰ আকৌ পেশ কৰিলে আৰু ক'লে, হে আদম, তুমি এইবোৰৰ নাম কোৱা, এইবোৰৰ নাম তুমি বয়ান কৰা, এইবোৰৰ বিষয়ে কোৱা। হযরত আদম আলাইহিস সালামে এইবোৰৰ নাম প্ৰকাশ কৰিলে, এইবোৰৰ নাম কৈ দিলে। আল্লাহ রাব্বুল আলামিন হযরত আদম অর্থাৎ আদম জাতিক, মানব জাতিক শিক্ষার কারণে, ইলমৰ কারণে ফিরিস্তাতকৈও উচ্চ মর্যাদা দান কৰিছে। সুবহানাল্লাহি বিহামদিহি। সেই কারণে হাদিস শরীফত আহিছে, আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, শিক্ষাহীন মানুহ পহুৰ তুল্য হয়। অন্য ৰিৱায়াতত আহিছে, শিক্ষাহীন মানুহ মৰা কাঠৰ দৰে। মৰা কাঠক যিদৰে মানুহে নিজৰ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে, যাৰ শিক্ষা নাই তাক জোনাতনে ব্যৱহাৰ কৰিব পাৰে। শিক্ষাহীন মানুহ অন্ধকাৰৰ দৰে হয়। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মাই ইউরিদিল্লাহু বিহি খায়রাই ইউফাক্কিহু ফিদ্দিন। আল্লাহ তাআলা যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, আল্লাহ তাআলা যাৰ কল্যাণ কৰিব বিচাৰে, তাক দ্বীনৰ সহি ইলম দান কৰে। এনেকুৱা ইলম যাৰ দ্বাৰা নিজৰ আত্মাক চিনি পায়, নিজৰ খালিক, নিজৰ সৃষ্টিকৰ্তা আল্লাহ ৰাব্বুল আলামিনক চিনি পায়। মনত ৰাখিব, শিক্ষাহীন মানুহ পহুৰ তুল্য। যাৰ শিক্ষা নাই সি নিজৰ আত্মাৰ দুশ্মন হয়, নিজৰ খালিকৰ দুশ্মন হয়। শিক্ষা আমি অৰ্জন কৰিবই লাগিব। মনত ৰাখিব, শিক্ষা কঞ্জুচ হয়, ইলম কৃপণ হয়। আপুনি এসোপা দিলে সি অকমানহে দিব। সেইকাৰণে ইলম অৰ্জন কৰিবলৈ আমি আল্লাহ তাআলাৰ মদত বিচাৰিব লাগিব, আল্লাহ তাআলাৰ সহায় আমি বিচাৰিব লাগিব। আল্লাহ তাআলাৰ পয়গম্বৰ হযৰতে সুলাইমান আলাইহিস সালামৰ নবুৱতৰ সময়ত যেতিয়া আল্লাহ তাআলাই তেখেতক নবুৱত দান কৰিব, নবুৱত দান কৰাৰ আগত আল্লাহ তাআলাই প্ৰশ্ন কৰিলে, হে সুলাইমান, মই তোমাৰ আগত 2টা বস্তু ৰাখিলোঁ, এটা হৈছে ইলম, শিক্ষা, আৰু এটা হৈছে সম্পত্তি, ধন দৌলত। আৰু এই 2টাৰ মাজত তুমি যিকোনো এটা বিচৰা, সেইটোৱে তোমাক দিম। তুমি যদি শিক্ষা বিচৰা, তোমাক এনেকুৱা ইলম দান কৰিম, এনেকুৱা শিক্ষা মই তোমাক দান কৰিম যে এই পৃথিৱীত ইয়াৰ পূৰ্বে মই অন্য কাৰোবাক ইমান ইলম, ইমান শিক্ষা মই দান কৰা নাই। কিন্তু মনত ৰাখিবা, গোটেই দিন কষ্ট কৰি তুমি একমুঠি অন্ন তুমি যোগাৰ কৰিব নোৱাৰিবা। তুমি ভোকত থাকিব লাগিব, লঘোণত থাকিব লাগিব। কিন্তু যদি তুমি সম্পত্তি বিচৰা, তোমাক ইমানেই সম্পদশালী মই বনাই দিম, এনেকুৱা ডাঙৰ বাদশাহ মই বনাই দিম যে ইয়াৰ পূৰ্বে মই কাৰোবাক ইমান ডাঙৰ বাদশাহত দান কৰা নাই। কিন্তু মনত ৰাখিবা, তুমি ভণ্ড মূৰ্খ হৈ থাকিবা। হযৰতে সুলাইমান আলাইহিস সালাম এই কথা শুনাৰ লগে লগে সিজদাত পৰি কান্দি দিলে, ইয়া আল্লাহ, হে মোৰ পৰৱাৰদিগাৰ, হে মোৰ খুদা, আপুনি মোৰ প্ৰতি দয়া কৰক, ৰহম কৰক, আৰু দয়া কৰি মোক আপুনি ইলম দান কৰক। সুবহানাল্লাহ। আল্লাহ তাআলা আওয়াজ লগালে, হে সুলাইমান, তুমি ধন দৌলত সম্পত্তি কিয় বিচৰা নাই, তুমি ইলম কিয় বিচাৰিলা, ইয়াৰ কাৰণটো কি?
হযরত সুলাইমান আলাইহিস সালামে কয়, হে মোর পরওয়ারদিগার, হে মোর রব, হে মোর প্রতিপালক, মই গোটেই দিন কষ্ট কৰি যদি এক মুঠি অন্ন মই যোগাৰ কৰিব নোৱাৰো, মই লঘুণতে থাকিম, মোৰ কোনো আপত্তি নাই, কিন্তু শিক্ষা অবিহনে মই তোমাক চিনি নাপাম, মই মোকেই চিনি নাপাম, মোৰ আত্মাক মই চিনি নাপাওঁ, তোমাক মই চিনি নাপাওঁ। গোটেই দিন কষ্ট কৰি এক মুঠি অন্ন যোগাৰ কৰিব নোৱাৰিলেও মোৰ কোনো আপত্তি নাই, মই লাগিলে ভোকতে মৰি যাম, মই লঘুণত থাকি থাকি কষ্ট কৰি মৰি যাম, কিন্তু শিক্ষাবিহীন মানুহ পহুৰ তুল্য হয়, মই তোমাকো চিনি নাপাম, মই নিজকে চিনি নাপাম। মহান আল্লাহ তাআলা হযরত সুলাইমান আলাইহিস সালামৰ প্ৰতি খুশ হৈ গ'ল। আল্লাহ তাআলা ৰাজি খুশি হৈ সুলাইমান আলাইহিস সালামক আল্লাহ তাআলা ইলমটো দান কৰিলে। ইলম দান কৰাৰ লগে লগে আল্লাহ তাআলা খুশ হৈ গোটেই পৃথিৱীৰ বাদশাহত দান কৰিছে। সুবহানাল্লাহ। আল্লাহ তাআলা হযরত সুলাইমান আলাইহিস সালামক ইমান ডাঙৰ বাদশাহত দান কৰিছিল। দেৱ দানৱ পশু পক্ষী সকলোবোৰ তেওঁৰ সিকিউৰিটি আছিল, জিন্নাত সকল তেওঁৰ গোলাম আছিল, সকলো মখলুকক আল্লাহ তাআলাই সুলাইমান আলাইহিস সালামৰ মুসাখৰ কৰি দিছিল। সুবহানাল্লাহ। সুলাইমান আলাইহিস সালামৰ গোলাম হৈ চলিছিল। বতাহত আৰোহণ কৰি আল্লাহ তাআলাই ইমান ডাঙৰ বাদশাহত দান কৰিছে যে তেওঁ বতাহত আৰোহণ কৰি তেওঁ ভ্ৰমণ কৰিব পাৰে। সুবহানাল্লাহ। আৰু ইলম এনেকুৱা দান কৰিছিল যে গছৰ ভাষাটো তেওঁ বুজি পাইছিল, পানীৰ মাছৰ কথা বুজি পাইছিল, জংগলৰ পহুৰ কথা বুজি পাইছিল, সকলো মখলুকৰ ভাষা পৰ্যন্ত হযরত সুলাইমান আলাইহিস সালামে বুজি পাইছিল। আল্লাহ তাআলাই এই ইলম হযরত সুলাইমান আলাইহিস সালামক দান কৰিছে। সেই কাৰণে ইলম অমূল্য সম্পদ। ইলম পোৱাৰ কাৰণে, শিক্ষা পাবলৈ হ'লে আল্লাহ তাআলাৰ মদত আমি বিচাৰিব লাগিব। নিজৰ মেহনতৰ লগে লগে আল্লাহ তাআলাৰ সহায় যদি বিচাৰোঁ, আল্লাহ তাআলাই নিশ্চয় ইলম দান কৰিব। আৰু মনত ৰাখিব, আল্লাহ তাআলা সেইজন বান্দাকহে ভাল পায়, সেইজন বান্দাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে যাক নেকি দিনৰ সহি ইলম দান কৰে। এনেকুৱা ইলম যাৰ দ্বাৰা নিজৰ আত্মাক চিনিব পাৰি, নিজৰ খালিকক চিনিব পাৰি, পাক নাপাক হালাল হাৰাম চিনিব পাৰি, নিজৰ জীৱন কেনেকৈ চলিব লাগিব সকলো কিছু জানিব পাৰি। সেইটো হৈছে উপকাৰী ইলম, দিনৰ সহি ইলম। আল্লাহ তাআলাই যদি আপোনাক দিনৰ সহি ইলম দান কৰিছে, আপুনি খুব ভাগ্যৱান হয়। আপুনি আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰিব আৰু সেই শিক্ষাৰ মতে, সেই ইলম মুতাবিক জীৱন অতিবাহিত কৰাৰ আমি চেষ্টা কৰিব লাগে। 2 নম্বৰত, আল্লাহ তাআলা যাক ভাল পায়, আল্লাহ তাআলা যাৰ প্ৰতি খুশ হয়, আল্লাহ তাআলাই তেওঁক সখী বনাই দিয়ে, তেওঁৰ অন্তৰ কুশাদা হয়, সেইজন কৃপণ নহয়। সেইজন ব্যক্তিৰ সম্পত্তিৰ দ্বাৰা আল্লাহ ৰাব্বুল আলামিনৰ ৰাস্তাত খৰচ কৰে, গৰীব দুখীয়াক দান খয়ৰাত কৰে। আল্লাহ তাআলাই যাক সম্পত্তি দান কৰে, মনত ৰাখিব তাৰ সেই সম্পত্তিৰ মাজত গৰীব দুখীয়া সকলৰো হক থাকে। আৰু যদি মানুহ কৃপণ হয়, আল্লাহ তাআলা তাৰ জীৱনৰ শান্তিবোৰ উঠাই লয়। যদি আল্লাহ তাআলাৰ ৰাস্তাত দান কৰে, সখী হয়, আল্লাহ তাআলাই তাৰ প্ৰতি খুশ হৈ যায়, জীৱনত শান্তি আহে। আল্লাহ তাআলাই কয়, মই তোমাক দিছো, তুমিও দি থাকা, আৰু যেতিয়া তুমি বন কৰি দিবা মই বন কৰি দিম। আল্লাহু আকবার। আল্লাহৰ ৰাস্তাত দান কৰিলে আল্লাহ তাআলাই সম্পত্তিত আৰু বৰকত দিয়ে। আৰু যদি কৃপণ হওঁ, যদি আমি কঞ্জুস হওঁ, তেতিয়াহ'লে আল্লাহ তাআলাই জীৱনৰ শান্তিবোৰ উঠাই ল'ব, জীৱন তং কৰি দিব। হাদিস শৰীফত আহিছে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আস-সাখিয়্যু কাৰীবুম মিনাল্লাহ, কাৰীবুম মিনান নাস, কাৰীবুম মিনাল জান্নাহ, বাঈদুম মিনান নার। ওয়াল বাখিলু বাঈদুম মিনাল্লাহ, বাঈদুম মিনান নাস, বাঈদুম মিনাল জান্নাহ, কাৰীবুম মিনান নার। যিজন সখী হয়, যিজন আল্লাহ তাআলাৰ ৰাস্তাত দান খয়ৰাত কৰে, গৰীব দুখীয়া সকলক সহায় কৰে, সেইজন আল্লাহ তাআলাৰ নিকটৱৰ্তী হয়, আল্লাহ তাআলাৰ পছন্দনীয় বান্দা হয়। সেইজন মানুহৰ অন্তৰতো সেইজনৰ কাৰণে আল্লাহ তাআলাই মহব্বত সৃষ্টি কৰি দিয়ে, সেইজনক মানুহেও ভাল পায়। মনত ৰাখিব, যেতিয়া আল্লাহ তাআলা কোনো বান্দাৰ প্ৰতি ৰাজি খুশি হৈ যায়, যেতিয়া আল্লাহ তাআলাই কোনো বান্দাক ভাল পায়, তাৰ নিশানা কি জানেনে? আল্লাহ তাআলা সেই সময়ত হযরত জিব্রাইল আলাইহিস সালামক মাতে আৰু কয়, যেতিয়া কোনো বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে আল্লাহ তাআলা তাৰ প্ৰতি খুশ হৈ যায়, জিব্রাইল আলাইহিস সালামক কয়, হে জিব্রাইল, অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে, তাৰ জীৱনৰ বিশুদ্ধ আমলৰ পদ্ধতিৰ কাৰণে মই তাৰ প্ৰতি খুশ হৈ গৈছো। হে জিব্রাইল, তুমিও খুশ হৈ যোৱা, তুমিও তাক মহব্বত কৰা, ভাল পোৱা। হযরত জিব্রাইল আলাইহিস সালাম সেই মুহূৰ্তৰ পৰা সেইজন ব্যক্তিৰ দিৱানা হৈ যায়, সেইজন ব্যক্তিৰ কাৰণে দোয়া কৰি থাকে, আসমানত এলান কৰে, হে আসমান জমিনৰ ফেৰেশতাসকল, অমুক বান্দাৰ প্ৰতি আল্লাহ তাআলা খুশ হৈ গৈছে, অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে আল্লাহ তাআলা তার প্রতি রাজি খুশি হয়েছে, আল্লাহ তাআলা মুহাব্বত করে, মই জিব্রাইলে অমুক বান্দাক মুহাব্বত করো, তোমাকেও মুহাব্বত করা। আল্লাহ তাআলাৰ সকলো ফেৰেশতাসকলে, আসমান জমিনৰ সকলো ফেৰেশতাসকলে সেইজন বান্দাৰ কাৰণে দোয়া কৰি থাকে, ইহকাল পৰকালৰ কল্যাণৰ কাৰণে দোয়া কৰি থাকে। ঠিক তেনে মুহূৰ্তত আল্লাহ ৰাব্বুল আলামিন এই পৃথিৱীত বসবাস কৰা
এইজন ব্যক্তিৰ আশে পাশে থকা যিমান মানুহ আছে, মানৱ দানৱ পশু পক্ষী সকলোৰে অন্তৰত আল্লাহ তাআলাই এই ব্যক্তিৰ কাৰণে মহাব্বত সৃষ্টি কৰি দিয়ে, যাৰ কাৰণে নেকি সকলোৱে সেইজনক পচন্দ কৰে, সকলোৱে মহাব্বত কৰিবলৈ ধৰে। সুবহানাল্লাহ। সেইকাৰণে জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে আল্লাহ তাআলাক আমি ৰাজি খুশি কৰিব লাগিব। আৰু আল্লাহ তাআলাৰ গজব ধ্বংস হৈ যায় দানৰ কাৰণে। যদি আমি দান কৰোঁ আল্লাহ তাআলাৰ গজব ঠাণ্ডা হৈ যায়, আল্লাহ তাআলাৰ খং ঠাণ্ডা হৈ যায়। জীৱনত সৰু সুৰা ভুল হয়, জীৱনত আমি কেতিয়াবা জানি নাজানি সৰু সুৰা ভুল আমি কৰোঁ, আল্লাহ তাআলা আমাৰ প্ৰতিটো নাৰাজ হৈ থাকে। যেতিয়া আমি আল্লাহৰ ৰাস্তাত দান কৰোঁ, কোনো গৰীব দুখীয়াক সহায় কৰিলোঁ, অন্ধ ব্যক্তিক সহায় কৰিলোঁ, লেঙেৰাক সহায় কৰিলোঁ, বিকলাংগক যেতিয়া আমি সহায় কৰিলোঁ, আল্লাহ তাআলা ইয়াৰ বদৌলত আমাৰ প্ৰতি যি খং হৈ আছিল সেই খং ঠাণ্ডা হৈ যায়, আল্লাহ তাআলাই ভাল পায়। সেইকাৰণে যদি আপোনাক আল্লাহ তাআলাই সখী বনাইছে, আপুনি দান কৰিব পাৰে, আপোনাৰ অন্তৰ কুশাদা হয়। বহুত মানুহ এনেকুৱা আছে, বহুত টকা পইচা থকা মানুহ হয়, কিন্তু আল্লাহৰ ৰাস্তাত খৰচ কৰাৰ তৌফিক আল্লাহ তাআলাই দিয়া নাই। আকৌ বহুত মানুহ এনেকুৱা আছে পকেট কিন্তু খালী, যদি কম পইচা আছে সেইখিনিৰ দ্বাৰাও আল্লাহৰ ৰাস্তাত দান কৰে, গৰীব দুখীয়া সহায় কৰে। মনত ৰাখিব, কোটি টকাৰ মালিক যিজন, আল্লাহ তাআলাই সেইজনক যদি তৌফিক দিয়া নাই, আপুনি কোটি টকাৰ মালিক নহয় কিন্তু আপুনি দান কৰিব পাৰিছে, সেইজনতকৈ আপুনি ভাগ্যৱান হয়। তৃতীয় নম্বৰ, ইবাদতৰ তৌফিক। আল্লাহু আকবার। আল্লাহ তাআলা যাৰ প্ৰতি খুশ হৈ যায়, যাৰ লগত ৰহমতৰ মাআমিলা কৰিব বিচাৰে, যাৰ ইহকাল পৰকালৰ কল্যাণ আল্লাহ তাআলাই কৰিব বিচাৰে, তাক ইবাদতৰ তৌফিক দিয়ে, সেইজনে ইবাদত কৰাৰ সুযোগ পায়। এজন বান্দাই যেতিয়া আল্লাহ তাআলাৰ নাফৰমান হৈ চলিছে, নিজৰ ইচ্ছা মতে জীৱন অতিবাহিত কৰিছে, নিজৰ নফসৰ গোলামী কৰিছে, সেইজন খুশ হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আল্লাহ তাআলাই তাক ইবাদতৰ তৌফিক দিয়া নাই। মই এটা শেৰ প্ৰায়ে কৈ থাকোঁ, जब तूने नमाज नहीं पढ़ा ये मत सोच कि तुझे वक्त नहीं मिला। जब तूने नमाज नहीं पढ़ा ये मत सोच कि तुझे वक्त नहीं मिला। যেতিয়া তুমি নামাজ পঢ়া নাই এই কথা নাভাবিবা যে তুমি সময় নাপালা, মোৰ সময় নহল, মই ব্যস্ততাৰ কাৰণে সময় পাৰ হৈ গ'ল, वक्त पार হৈ গ'ল। बल्कि यह सोच कि तूने ऐसी कौन सी खता की है कि अल्लाह ने तुझे अपने सामने खड़ा करना भी गवारा नहीं किया। তুমি এই কথা ভাবা, চিন্তা কৰা, মই কি পাপ কৰিলোঁ, কি অপৰাধ মই কৰিলোঁ, যাৰ কাৰণে আল্লাহ তাআলাই তেওঁৰ আগত থিয় কৰাটো মোৰ কাৰণে পছন্দ কৰা নাই, মোক আল্লাহৰ আগত থিয় কৰাটো পছন্দ কৰা নাই। আস-সালাতু মি'ৰাজুল মুমিনিন। নামাজ মুমিনসকলৰ কাৰণে মি'ৰাজ হয়। নামাজৰ জৰিয়তে বান্দাই আল্লাহৰ লগত কথা পাতে, আল্লাহৰ লগত সাক্ষাৎ হয়। যদি এই নামাজৰ তৌফিক আল্লাহ তাআলাই দিয়া নাই, তেতিয়াহ'লে সেইজন বান্দাক আচলতে তাৰ জীৱনৰ সেই ইচ্ছাধীন চলাৰ কাৰণে তাৰ প্ৰতি খুশ হ'ব নালাগে। তেওঁ চিন্তা কৰিব লাগে যে মই কি পাপ কৰিলোঁ, মই কি অপৰাধ কৰিলোঁ, যাৰ কাৰণে সিজদাৰ তৌফিক আল্লাহ তাআলাই উঠাই ল'লে। যদি আল্লাহ তাআলাই ইবাদতৰ তৌফিক দিছে, আপুনি নেক আমল কৰিব পাৰিছে, আপুনি নামাজ পঢ়িব পাৰিছে, কোরআন পঢ়িব পাৰিছে, জিকিৰ আজকাৰ কৰিব পাৰিছে, আল্লাহ তাআলা আপোনাৰ প্ৰতি দয়াবান হয়, মেহেৰবান হয়, যাৰ কাৰণে আপুনি এই ইবাদতৰ সুযোগ পাইছে, তৌফিক আল্লাহ তাআলাই দান কৰিছে। আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক, ইহকাল পৰকালৰ কল্যাণ আল্লাহ তাআলাই আপোনাক দান কৰিব। অক্তিভাৱে যদি কিছুমান মাসাইব আহিছে, ধৈৰ্য ধৰক, কাৰণ অন্ধকাৰৰ পিছত পোহৰ নিশ্চয় আছে। ইন্না মাআল উসরি ইসরা। কষ্টৰ পিছত আসানি নিশ্চয় আছে। এই জীৱনত কষ্ট হলেও পৰকালত আল্লাহ তাআলাই আপোনাৰ কাৰণে শান্তি ৰাখি থৈছে, জান্নাতৰ পুৰস্কাৰ আল্লাহ তাআলাই আপোনাৰ কাৰণে ৰাখি থৈছে। 4 নম্বৰত, যি বান্দাৰ প্ৰতি আল্লাহ তাআলা খুশ হৈ যায়, সেইজন বান্দাক আল্লাহ তাআলাই নম্ৰতা দান কৰে, ভদ্ৰতা দান কৰে। সেইজন বান্দা যেতিয়া কাৰোবাৰ লগত কথা কয়, শান্ত সুস্থভাৱে কথা কয়, জমিনত যেতিয়া চলা ফুৰা কৰে, শান্ত সুস্থভাৱে চলা ফুৰা কৰে, বুকু টান কৰি, সিনা টান কৰি তেওঁ ঘূৰি নুফুৰে। লুকমান হাকিম তেখেতৰ পুত্ৰক কৈছিল, লা তামশি ফিল আৰদি মাৰহা ইন্নাকা লান তাখৰিকাল আৰদ ওয়া লান তাবলুগাল জিবালা তুলা। হে মোৰ মৰমৰ পুত্ৰ, তুমি জমিনত সিনা টান কৰি তুমি ঘূৰি নুফুৰিবা, তুমি নম্ৰ ভদ্ৰ হৈ ঘূৰি ফুৰা, কাৰণ তুমি ইমানো শক্তিশালী হোৱা নাই যে তুমি ভৰিৰে গছকি জমিন ফালি দিব পাৰিবা, আৰু তোমাৰ উচ্চতা ইমানো হোৱা নাই যে তুমি পাহাৰ অতিক্ৰম কৰিব পাৰিবা। সেইকাৰণে আল্লাহৰ জমিনত নম্ৰ ভদ্ৰ হৈ তুমি চলা। আল্লাহ তাআলাই কোরআনে কারিমত কয়, আল্লাহ তাআলার বান্দা সেই সকল, রহমানের বান্দা, ওয়া ইবাদুর রহমানিল্লাযিনা ইয়ামশুনা আলাল আরদি হাওনা ওয়া ইযা খাতাবাহুমুল জাহিলুন ক্বালু সালামা। রহমানের বান্দা সেই সকল, যিসকলে জমিনত চলাফুৰা কৰোঁতে নম্ৰ ভদ্ৰ হৈ, ভদ্ৰতাৰ সৈতে আল্লাহ তাআলাৰ জমিনত থাকে, মানুহৰ লগত ভাল ব্যৱহাৰ কৰে। যেতিয়া এজন জাহিলৰ লগতো কথা পাতে, এজন অশিক্ষিত মূৰ্খৰ লগতো কথা পাতে, তাৰ লগত তৰ্কত ব্যস্ত হৈ নাযায়। যদি মূৰ্খই বুজি নাপায়, জ্ঞানৰ অভাৱত গালিও দিছে, তাক ওলোটা গালি নিদিয়ে,
ইটৰ জবাব পাথৰেৰে নিদিয়ে, তাক ক্ষমা কৰি দিয়ে, তাৰ লগত শান্ত সুস্থভাৱে কথা পাতে, সেইসকল ৰহমানৰ বান্দা হয়, আল্লাহ তাআলা নিজৰ বান্দা হয়, আল্লাহৰ পছন্দনীয় বান্দা হয়। সুবহানাল্লাহ। সেইকাৰণে নম্ৰ ভদ্ৰ হৈ থাকিব লাগে। আৰু যিসকলক আল্লাহ তাআলাই এই গুণ দান কৰিছে, নম্ৰ ভদ্ৰ গুণ আল্লাহ তাআলাই দিছে, তেওঁলোক ভাগ্যৱান হয়, আল্লাহ তাআলাৰ পছন্দনীয় বান্দা হয়। 5 নম্বৰত আল্লাহ তাআলাই যাৰ লগত ৰহমতৰ মুআমালা কৰিব বিচাৰে, যাৰ কল্যাণ আল্লাহ তাআলাই কৰিব বিচাৰে, আল্লাহ তাআলাই তাক হালাল ৰিজিক ইনকাম কৰাৰ আল্লাহ তাআলাই সুযোগ দিয়ে। সেইজনে হালাল ইনকাম কৰে, হালাল খায়। হালাল ইনকাম আমি কৰিব লাগিব, হালাল খাব লাগিব। যদি আমাৰ হাৰাম ইনকাম হয়, হাৰাম ইনকামৰ খানা যদি আমি খাওঁ, আৰু সেই হাৰাম তেজ মাংসই আমাক কেতিয়াও আল্লাহ তাআলাৰ ইবাদতত লৈ যাব নোৱাৰে, আমাক নাফৰমানি কৰাব। মনত ৰাখিব, ৰিজকে হালাল ডাঙৰ সম্পত্তি হয়। আমি হালাল ৰিজিক আমি খাব লাগে। হাদিস শৰীফত আহিছে, যাৰ মাজত 4টা গুণ আছে, 4টা কোৱালিটি আছে, সেইজন পৃথিৱীৰ আটাইতকৈ ধনৱান হয়, আটাইতকৈ সৌভাগ্যৱান হয়। সুবহানাল্লাহ। আৰবাউন ইজা কুন্না ফিকা ফালা আলাইকা মা ফাতাকা মিনাদ দুনিয়া, সিদকু হাদিসিন, হিফজু আমানাতিন, ওয়া হুসনু খলিকাতিন, ওয়া ইফফাতুন ফি তু'মাতিন। আল্লাহু আকবার। এই 4টা গুণ যদি আপোনাৰ মাজত থাকে, পৃথিৱীৰ সকলো কিছু যদি ধ্বংস হৈ যায়, তথাপিও আপোনাৰ একোৱে ক্ষতি নহয়, কাৰণ আল্লাহ তাআলাই ডাঙৰ সম্পত্তি আপোনাক দান কৰিছে। 1 নম্বৰ হৈছে সত্যবাদী। যদি এনেকুৱা গুণ আল্লাহ তাআলাই আপোনাৰ মাজত ৰাখিছে, আপোনাৰ মাজত যদি এনেকুৱা গুণ আছে যে আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে, তেতিয়াহ'লে আপুনি আটাইতকৈ সৌভাগ্যৱান হয়। ওয়া হিফজু আমানাতিন, যদি আপুনি দিয়ানতকাৰী হয়, আমানতৰ খিয়ানত নকৰে, কোনোবাই বিশ্বাস কৰি কিবা এটা কথা কৈছে, আপুনি বিশ্বাসটো ৰাখিছে, কাৰোবাৰ আগত কৈ দিয়া নাই, কিবা বস্তু আপোনাৰ ওচৰত ৰাখিছে, আপুনি কাৰোবাক দি দিয়া নাই, সেয়া আমানত হিচাপত ৰাখিছে, খেয়ানত আপুনি কৰা নাই, আপুনি দিয়ানতদাৰী কৰিছে, তেতিয়াহ'লে আপুনি সৌভাগ্যৱান হয়। 3 নম্বৰত ওয়া হুসনু খলিকাতিন, আপোনাৰ ব্যৱহাৰ ভাল হয়, তেতিয়াহ'লে আল্লাহ তাআলাই আপোনাক পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পত্তি দান কৰিছে, আপুনি ধনৱান হয়, আপুনি সৌভাগ্যৱান হয়। 4 নম্বৰত ওয়া ইফফাতুন ফি তু'মাতিন, যিজনক নেকি পাক দামনি আল্লাহ তাআলাই দান কৰিছে, হালাল ৰিজিক দান কৰিছে, যিজনে নেকি হালাল ৰিজিক ইনকাম কৰিব পাৰে, হালাল খাব পাৰে, কিয়ামতৰ দিনাখন আল্লাহ তাআলাই বান্দাক 5টা প্ৰশ্ন কৰিব, যে 5টা প্ৰশ্ন জবাব নিদিয়াকৈ এখোজো আগবাঢ়ি যাব নোৱাৰে। তাৰে ভিতৰত এটা সৱাল থাকিব, তুমি ক'ৰ পৰা ইনকাম কৰিলা আৰু ক'ত তুমি খৰচ কৰিলা, প্ৰশ্ন কৰা হ'ব। যদি আমি জবাব দিব নোৱাৰোঁ, আৰু বহুত কেইটা প্ৰশ্ন আছে, যে তোমাৰ জীৱন ক'ত অতিবাহিত কৰিলা, জৱানী কেনেকৈ অতিবাহিত কৰিলা, এইবোৰো প্ৰশ্ন কৰা হ'ব। কিন্তু এই সৱাল থাকিব, তুমি ইনকাম কেনেকৈ কৰিলা, খৰচ কেনেকৈ কৰিলা, কোন ৰাস্তাতে আহিছে সম্পত্তি আৰু কোন ৰাস্তাত খৰচ কৰা হৈছে। সেইকাৰণে হালাল ৰিজিক ইনকাম কৰাৰ আমি চেষ্টা কৰিব লাগে, আৰু ৰিজকে হালালৰ কাৰণে আমি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে। মহান আল্লাহ তাআলাই এই 5টা গুণ, 5টা কোৱালিটি আমাৰ সকলোৰে মাজত আল্লাহ তাআলাই সৃষ্টি কৰি দিয়ক। আমাক সকলোকে ইহকাল পৰকালৰ কল্যাণ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।